আৰু কোনোবা যদি তেওঁলোকৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হৈছিল সেই সপোন দেখিলে সপোনটো বহুত আৰু কিছুমানে কয় যে মই ৰাতি বেয়া সপোনে মোৰ টোপনিত মাতে কিছুমানে ধৰক কাৰোবাক দেখিলে মনত নাথাকে কেতিয়াও সপোনত মই কওঁ ৰাইজক এইখন 9টা মন্ত্ৰৰ নৱগ্ৰহ জপ মন্ত্ৰ আছে এই নৱগ্ৰহ জপ মন্ত্ৰখন মই মোৰ এই ভিডিঅ'ৰ মাজতে দি দিছোঁ এইখন তেওঁলোকে যদি ছেভ কৰি লয় স্ক্ৰীনশ্বট ৰাখি ল'ব পাৰে এইখন আপোনালোকে এই কথাবোৰ যে ক'লোঁ আমি মাংগলিকৰ কথা সপোনৰ কথা ইয়াত অন্ধবিশ্বাসৰ কথা নাহে ইয়াত আমি যিবোৰ জনবিশ্বাস আমি পুৰুষানুক্ৰমে যিবোৰ বিশ্বাস কৰি আহিছোঁ আমাৰ সনাতনী সভ্যতা নীতি নিয়ম সেই নীতি নিয়মবোৰৰ কথাই পাতিছোঁ সেয়েহে তাক অন্য ধৰণে ল'ব নালাগে এইটো মাত্ৰ এটা ডিছক্লেইমাৰ হিচাপে দিলোঁ নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আকৌ এবাৰ আছে এষ্ট্ৰলজাৰ দীপাংকৰ গোস্বামী ডাঙৰীয়া স্বাগতম নমস্কাৰ আৰু আজি আমি অলপ পাতিম সপোনৰ কথা সপোন কি সপোন দেখিলে কি হয় বা আমাৰ জনবিশ্বাস কি আছে আৰু লগতে মাংগলিকৰ কথা পাতিম প্ৰথমে অলপ মাংগলিকৰ কথা পাতি লৈছোঁ কাৰণ মই জানো বহুতে আপোনাৰ কাষত আহে মাংগলিকৰ বিষয়টোক লৈ আচলতে মাংগলিক হ'লে কি হ'ব মানুহজনৰ জীৱনত খুব বেয়া হ'ব নেকি অলপ যদি আপুনি বুজাই দিয়ে আচলতে মাংগলিক কি আৰু মাংগলিক থাকিলে কি হয় এইটো মানে আজিকালি খুব ট্ৰেণ্ডিং টপিক মাংগলিক টপিকটো একচুৱেলি বহুত মই ৰিচেণ্টলি মই আপোনাৰ যোৱা মাহৰ ঘটনা এটা কৈছোঁ আপোনাক গিৰেক ঘৈণীয়েক এহাল আহিছে তেওঁলোকে মাংগলিকটো মানে ইমান ভয় খাই আহিছে যে মাংগলিক হ'লে এতিয়া তেওঁলোকে এতিয়া কি হ'ব মোৰ ছোৱালীৰ কি হ'ব তেওঁ ছোৱালী আছিল ডাঙৰ ছোৱালীজনী মাংগলিক কি হ'ব এতিয়া মোৰ ছোৱালীটোৰ বিয়া নহ'ব কিছুমানে এইবিলাক চাগে কাৰোবাক এনেকৈ ভয় খুৱাই দিয়ে দেই মই ৰাইজক কওঁ মাংগলিক চব ল'ৰা ছোৱালীয়ে থাকে মানে ধৰক 10জনৰ 5জনে কেতিয়াবা মাংগলিক হৈ যায় 100জনৰ 50জনে মাংগলিক হ'ব পাৰে এইটো ডাঙৰ নহয় মাংগলিক কোনো বেমাৰ নহয় মাংগলিক এটা চিম্পল এষ্ট্ৰলজিকেল দুখ সেইটো আপুনি কাৰেক্ট কৰিব পাৰে একো ইমান ডাঙৰ ইছ্যু নহয় কিন্তু এইটো ইছ্যু টাইপ হৈ গৈছে মাংগলিক মোৰ ল'ৰাটোৰ বা ছোৱালীটো মোৰ মাংগলিক এতিয়া মাংগলিক হ'লে কি হ'ব এতিয়া মোৰ কি হ'ব ল'ৰা ছোৱালীটো একো নহয় মই কওঁ চিম্পল লগ্নৰ পৰা যেতিয়া 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ 8 নম্বৰ আৰু 12 নম্বৰ 1 4 7 8 12 যেতিয়া মংগল বহে তেতিয়া সেইটো মাংগলিক বুলি কোৱা হয় চিম্পল আমাৰ এষ্ট্ৰলজি ভাষাত তাতেও যদি মংগল স্বগৃহী বা নিজৰ ঘৰত বহি থাকে তেতিয়াতো মাংগলিকৰ আংশিক মাংগলিক বুলি আমি কওঁ ইমান টেনশ্যন নাই কিন্তু মাংগলিক হ'লে কি হয় মই কৈ দিছোঁ ছোৱালীজনী যদি মাংগলিক ল'ৰাটো যদি এটা মাংগলিক ল'ৰা চাই বিয়া পাতে মাংগলিক কটা যায় ইমান টেনশ্যন নাই বা ল'ৰাজন যদি মাংগলিক দুখ আছে ছোৱালীজনী সি এজন তেখেতে যদি এজন মানে কি মাংগলিক ছোৱালী বিয়া পাতে মাংগলিক কটা গ'ল ইমান টেনশ্যন ল'ব লগা নাই আৰু আমাৰ নৱগ্ৰহ মন্দিৰ বা বগলা মন্দিৰত মাংগলিক দুখ কটা ব্যৱস্থা আছে বিয়াৰ আগত কাটি ল'লে হ'ল মানে দুখবিলাক কাটিহে বিয়াত বহিব লাগে সেইটো মই ৰাইজক কওঁ মই আগতেও কৈছোঁ আগৰ ভিডিঅ'বিলাকতো মই কাৰোবাৰ টিভি শ্ব'ত কৈছিলোঁ বা আপোনাৰ শ্ব'তো মই কৈছোঁ যে মাংগলিক দুখটো কটাইহে বিয়াত বহিব ইমান টেনশ্যন নাই ইমান এতিয়া হাতী ঘোঁৰা ভয় খাবলৈ একো নাই কিন্তু বহুত মানুহে পেনিক কৰে মাংগলিক দুখ কি হ'ব একো নহয় মানে ল'ৰাজনৰ মাংগলিক থাকিলে ছোৱালীজনী যদি মাংগলিক নাথাকে তেতিয়া ল'ৰাজনৰ মাংগলিক দুখটো কটাই ল'ব লাগে তেতিয়াহ'লে মাংগলিক দুখটো কাটাই ল'ব লাগে কাৰণ আজিকালি বেছিভাগ লাভ মেৰেজ হয় জোৰা নাচে পিছত গম পায় মাংগলিক দুখটো কাটাই দুজনৰ মাংগলিক থাকিলেতো বিয়া পাতি ল'ব পাৰে দুজনৰ মাংগলিক হ'লেতো কথাই নাই তেওঁলোকৰ একো কাটিব চাটিব নালাগে যদি এজনৰ থাকে আনজনৰ নাথাকে তেতিয়াহ'লে অলপ প্ৰব্লেম হয় বিয়াৰ পিছত মানে অলপ মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে সেইকাৰণে আগতে ডাঙৰ বিপদটো একো নহয় ডাঙৰ বিপদ নহয় কিন্তু তাৰ আগতে সেইকাৰণে পূজা পাতল কৰি ল'ব দুখ চুখ কাটাব লাগিব কিন্তু নৱগ্ৰহত কটাব পাৰি বগলা মন্দিৰতো কৰে গ্ৰহ মন্দিৰত কৰে আৰু সেইটো কৰা মানুহ আছে সেইটো মানে একেবাৰে সাধাৰণ কথা বুলি ক'ব পাৰোঁ আমি সাধাৰণ কথা ইমান ভয় খাব নালাগে যিমান আমাৰ মানুহে ভাবে বা চিনেমাবোৰতো যিমান দেখুৱায় চিনেমাবোৰত বহুত কিবা কিবি দেখুৱাইতো মাংগলিক বুলি কৈয়ে বিশেষকৈ ৰোমান্টিক চিনেমাবোৰত কিন্তু এতিয়া আহিছোঁ আমি গ্ৰহৰ কথা যিহেতু আপুনি ক'লে এখন আপোনাৰ চাৰ্ট আছে মই দেখুৱাই দিছোঁ গোটেই গ্ৰহৰ মন্ত্ৰকেইটা আছে তাত সেই গ্ৰহৰ মন্ত্ৰকেইটা আমাৰ যিসকল দৰ্শকে ঘৰতেই গ্ৰহ পূজা নিজাকৈ যদি কৰিব বিচাৰে কৰিব পাৰিব মই চাৰ্টখন দেখুৱাই দিছোঁ বাৰু চাৰ্ট মানে গ্ৰহ পূজা নহয় মানে গ্ৰহৰ গোটেই 9টা গ্ৰহৰে 9টা মন্ত্ৰ মানে যিটো আমি 20 মন্ত্ৰ বুলি কওঁ তেওঁলোকে নিজে ঘৰত পঢ়িব পাৰে এইটো মন্ত্ৰ মানে নিজৰ ফ্ৰেছনেছ 9টা গ্ৰহক ষ্ট্ৰং কৰি ৰখাৰ কাৰণে গা ধুই দি মন্দিৰত বহি দিলে কেইবাৰ পঢ়িব লাগিব 9টা মন্ত্ৰ এইটো কথা নাই তিনিবাৰকৈ পঢ়িব পাৰে কিছুমানে 11বাৰ যোনে যেনেকৈ মানস কৰে তিনিবাৰকৈ এটা মন্ত্ৰ তিনিবাৰকৈ 9টা মন্ত্ৰ বা কাৰোবাৰ যদি একদমেই টাইম নাই সেই তেখেতে 9টা গ্ৰহৰ 9টা মন্ত্ৰ এবাৰ ভালকৈ মানে মনেদি যদি কৈ যায় তাতেও ভাল ফল পায়
মই সেই 9টা মন্ত্ৰৰ গোটেই লিষ্টখন আপুনি যেটো দিছে আছে মোৰ তাত আপুনি ফাইলত আছে এইখন এইখন 9টা মন্ত্ৰৰ নৱগ্ৰহ জপ মন্ত্ৰ আছে এই নৱগ্ৰহ জপ মন্ত্ৰখন মই মোৰ এই ভিডিঅ'ৰ মাজতে দি দিছো এইখন তেওঁলোকে যদি সেভ কৰি লয় স্ক্ৰিনশ্বট ৰাখি ল'ব পাৰে এইখন আপোনালোকে পঢ়িব পাৰে এখন মানে এই শুদ্ধ উচ্চাৰণ প্ৰথম অৱস্থাত কিবা কাৰণ নহব পাৰে পাছলৈ হৈ যাব হয়তো হৈ যায় একদম সিম্পল আছে এখন সূৰ্যৰ কাৰণে ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ ওম এংক্লিং সমায় নমঃ ওম হুং শ্ৰী মংগলায় নমঃ ওম এং শ্ৰী শ্ৰী বুধায় নমঃ এটা গোটেই 9টা গ্ৰহৰ এনেকে 9টা মন্ত্ৰ আছে এনেকে তেওঁলোকে ঘৰত জপ কৰিব পাৰে বঢ়িয়া নাই এটা ভাল কথা গম পালো আমি মাংগলিকৰ কথা আৰু এই 9টা মন্ত্ৰৰ কথা 9টা গ্ৰহৰ ষ্ট্ৰং মন্ত্ৰ এটা পঢ়িলে ভাল এইকেইটা পঢ়িলে মানুহে মানে পজিটিভ হৈ থাকিব সাকসেস পাব পাৰে সফলতা পাব আৰু মাংগলিকৰ আৰু এটা কথা মাংগলিক আৰু পাৰাপক্ষত মাংগলিক ছোৱালীজনে মাংগলিক ল'ৰা পালে তেওঁলোকৰ লাইফটো পিছলৈ খুব স্মুথ হৈ যায় একোৱে টেনচন নাই ঠিক আছে সফল ৰক্তপ্ৰবাল আমি দিওঁ কেতিয়াবা ৰক্তপ্ৰবাল কিন্তু ৰক্ত ষ্টোন পিন্ধাৰ আগত দুখ চুক কাটি ল'ব লাগে ষ্টোনটো পিছত বাই যায় যেনিবা ঠিক আছে হ'ব এইখিনি আমি গম পালো এতিয়া সপোনৰ কথা লৈ আহিছো বহুতে সপোনৰ কথা কৈ থাকে যে সাপৰ সপোন দেখিছো হাতীৰ সপোন দেখিছো কোনোবা আত্মীয় এজন কেতিয়াবাই ঢুকাই গৈছে তেওঁৰ বহুত দিনৰ মূৰত সপোন দেখিছো আচলতে সপোনৰ ফলবোৰ আমাৰ যিখিনি আমি জনবিশ্বাস আছে আমাৰ এই জনবিশ্বাস অনুসৰি সঁচাকৈ বিশ্বাস কৰিব লাগে নে আমি সপোনবোৰ অলপ উৰাই দিলে হৈ যায় দেখিছো একো নহয় বুলি ভাবিব লাগে নাই সপোনতো বহুত ইণ্ডিকেশ্যন থাকে হা সপোনবিলাকত বহুত ইণ্ডিকেশ্যন যেনেকৈ ধৰক সাপৰ সপোন আজিকালি মই বহুত ক্লাইণ্ট পাওঁ যে সাপৰ সপোন দেখিছে সাপৰ সপোন দেখিলে আমি কুস্তিখন চাই আমি চাব লাগে যে তেওঁৰ কালসৰ্প দুখ আছে নেকি কালসৰ্প দুখ এইটো দুখ এটা সেইটো দুখটো কালসৰ্প দুখ থাকিলে আপোনালোকে মানে ধৰক ৰাতি টোপনিত সাপে খেদা দেখিব বা কাম অকল সাপে খেদা নহয় কামবিলাক কিছুমান আটকি যায় নহয় হোৱা কাম এটাও নহয় তেতিয়া কি কৰিব লাগে একদম চিম্পল মই বস্তুবিলাক চিম্পলকৈ ৰাইজক কওঁ যাতে চবেই কৰিব পাৰে আপোনালোকে মঙ্গলবাৰে ৰাতিপুৱা মানে মনসা মন্দিৰত মানে ওচৰৰ যদি মানে ৰাজহুৱা মনসা মন্দিৰে তাত পূজাৰীজনক ক'ব যে এনেকৈ মই যাম আগতীয়াকৈ কৈ থ'ব তেতিয়া আপুনি ৰূপৰ নাগ নাগিন বা যিহৰ নাগ নাগিন এযোৰা দিয়ে এযোৰাৰ মাৰ আগত উচৰ্গা কৰি দিব আপোনাৰ নাম গোত্ৰ কৈ আৰু অলপ মানে অলপ ফল মূল নৈবেদ্য দি ঠগি এখন দিব আপোনাৰ হৈ গ'ব সেইটো মঙ্গলবাৰে মনসা মন্দিৰ আৰু সোমবাৰে আপুনি বোৱতী নৈত এযোৰা সাপ মানে পানীৰ যোনটো মানে ঢৌ গৈছে সুতটো যোনফালে গৈছে সেইফালে আপুনি এৰি দিব লাগে এৰি দি সেৱা কৰি গুচি আহিব মানে দেওজন ল'ব পুৰোহিতজন ল'ব সুতি কৰি দি দিব দি পেলাই পিছফালে ঘূৰি নাযাব সাপযোৰা গৈছে নেকি চাব নালাগে আপুনি গুচি আহক এনেকুৱা সাপৰ বহুত কথা থাকে যে সাপৰ সপোন দেখিছে সেই দুটা নিয়ম পৰাপক্ষত কৰিব লাগে এই দুটা নিয়ম আৰু তাৰপিছত আৰু বেয়া হয় নেকি সাপৰ সপোন দেখিলে একো বেয়া নহয় বেয়া নহয় কিন্তু মানে কালৰ দুখ থাকিলে দেখে মানে সপোনটো বহুত আৰু কিছুমানে কয় যে মই ৰাতি বেয়া সপোন মোৰ টোপনিত মাতে কিছুমানে ধৰক কাৰোবাক দেখিলে মনত নাথাকে কেতিয়াও সপোনত মই কওঁ ৰাইজক উঠি নাযাব বিছনাৰ পৰা পৰাপক্ষত উঠি যাব নালাগে সপোনত উঠি নাযাব নে বাস্তৱত উঠি নাযাব নাই সপোনতে মানে অবাস্তৱ মানে সপোনতে মানে কিছুমানে থিয় হৈ দিয়ে ৰাতি সেইটো কৰিব নালাগে হয় নেকি উঠি যায় কিছুমান খোজকাঢ়িও যায় এইটো টোপনিত খোজকাঢ়া গমেই নাপাব যে মই খোজকাঢ়িছো কেনেকে ৰোধ কৰিব সেইটো চবৰে নাথাকে দেই কিছুমানে কিন্তু কেতিয়াবা খোজকাঢ়ি গুচি যায় যেতিয়া আপুনি সপোনৰ কথা ক'লে কাৰণে মই ক'লো কিন্তু ভয় লাগে না ক'ত খুন্দা চুন্দা খাই যায় বেলেগ কথা নাই ৰুমত খুন্দা চুন্দা খাই যায় হা ভয় লাগে সেইকাৰণে সেনেকুৱা কথা আৰু সেইটো যাৰ তেনেকে টোপনিত খোজ কঢ়া দুখ আছে তেওঁলোকৰ ক্ষেত্ৰতহে সেইবোৰ আৰু তেনেকুৱা হলে অলপ চিকিৎসকৰো কাষ চাপিব পাৰে কাৰণ টোপনিত যদি কাৰোবাৰ খোজ কঢ়াৰ অভ্যাস আছে চিকিৎসকটো মেইন তাৰপিছত হাতীৰ সপোন দেখিলে কিবা হাতীৰ সপোন দেখিলে একো বেয়া নহয় কিন্তু হাতী খেদা দেখিলে আপুনি গণেশ মন্দিৰত যাব পাৰে হাতীয়ে খেদা দেখিলে গণেশ মন্দিৰত সেয়া ঠগি দি আহিব পাৰে বুধবাৰে আৰু কোনোবা যদি তেওঁলোকৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হৈছিল সেই সপোন দেখিলে সেই চাওক এতিয়া কোনোবা যদি কাৰোবাক বহুত কানেক্টেড থাকে কেতিয়াবা দেখে মানে বহুত যাৰ লগত এটেচমেণ্ট থকা যায় তেওঁক কেতিয়াবা দেখা কেতিয়াবা দেখাটো একো কেতিয়াবা স্বাভাৱিক কথা আপুনি ভাল পোৱা মানুহ এজনক ভাল বন্ধু এজন যদি হঠাৎ ঢুকাই যায় তেওঁক আপুনি এবছৰত এবাৰ দেখিছে এইটো নৰ্মেল কাৰণ আপোনালোকৰ স্মৃতিবিলাক আহি থাকেতো সেইটোকো আমি এটা চাইণ্টিফিকেলি চাব পৰা বিষয় যে ব্ৰেইনৰ এটা কোণত যিহেতু তেওঁৰ স্মৃতিবোৰ থাকি যায় সেইকাৰণে দেখিব পাৰে সেইটোত মানে বৰ বেছি পেনিক হ'ব নালাগে মানুহবিলাক আজিকালি বহুত পেনিক হয় চব কথাতে এইটো পিন্ধে তাবিজ পিন্ধে ইমান নহয় নৰ্মেল থাকিব লাগে সদায় আমি ভগৱানৰ সদায় স্মৰণ কৰিব লাগে ভগৱানে মেইন
বৰ গুৰুত্বপূৰ্ণ কথা ক'লে আৰু এই কথাখিনি আমি এটা বাৰ্তা হিচাপে দিব বিচাৰিছোঁ আৰু লগতে এটা স্পষ্টীকৰণ হিচাপে দিব বিচাৰোঁ যে এই কথাবোৰ যে ক'লোঁ আমি মাংগলিকৰ কথা সপোনৰ কথা এই কথাবোৰক অন্য ধৰণে আকৌ ল'ব নালাগে কাৰণ ইয়াত আমি ক'ৰবাত আমাৰ সদৰ্থক চিন্তাধাৰাৰ কথাও ৰাখি থওঁ সেয়েহে ইয়াত অন্ধবিশ্বাসৰ কথা নাহে ইয়াত আমি যিবোৰ জনবিশ্বাস আমি পুৰুষানুক্ৰমে যিবোৰ বিশ্বাস কৰি আহিছোঁ আমাৰ সনাতনী সভ্যতা যিবোৰ নীতি নিয়ম সেই নীতি নিয়মবোৰৰ কথাই পাতিছোঁ সেয়েহে তাক অন্য ধৰণে ল'ব নালাগে এইটো মাত্ৰ এটা ডিছক্লেইমাৰ হিচাপে দিলোঁ আৰু এই কথাবোৰ আলোচনা কৰিলে আধ্যাত্মিক কথাবোৰ আলোচনা কৰিলে আমি আধ্যাত্মিকভাৱে আমাৰ মানসিকতা গঢ় দিব পাৰোঁ আৰু সিয়ে আমাৰ সমাজখন কলুষিত হোৱাৰ পৰা ৰক্ষা কৰে এক্সেক্টলি সেইটোৱে কথা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ